আপোনাৰ শৰীৰৰ তেজ কেনেকৈ বঢ়াব? হয়, নমস্কাৰ। মই ব্ৰজেন শৰ্মাই কৈছোঁ। আজিৰ বিষয় হৈছে শৰীৰৰ তেজ সোনকালে কেনেকৈ বৃদ্ধি কৰিব পাৰি। বহুতে তেজ বঢ়াবলৈ মাগুৰ মাছ, কুচিয়া আদি খোৱাৰ কথা কয়। এইবোৰ খোৱাটো টান, দামো বহুত বেছি। তাতকৈ কম পইচাত আপুনি শৰীৰৰ তেজ বঢ়াই ল'ব পাৰে। হয়, তেজ বঢ়াবলৈ আপুনি সদায় ভাতৰ লগত দুটাকৈ ৰঙা পিঁয়াজ চোবাই খাওক। সদায় খাওক। ইয়াত আইৰণ বেছি থাকে। দ্বিতীয়তে আপুনি তেজ বঢ়াবলৈ সদায় ৰাতিপুৱা এবাটি ৰঙা চিৰা গৰম পানীত ভিজাই খাওক। হয়, ৰঙা চিৰা এবাটি গৰম পানীত ভিজাই খাওক। গুড়, চেনি বা গাখীৰৰ লগত খাব পাৰে। ইয়াত বহুত বেছি পৰিমাণে আইৰণ থাকে। আকৌ আপুনি প্ৰতি সপ্তাহত 4-5 দিন এটাকৈ বেদানা খাওক। বেদানাত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। পানী বেছি পৰিমাণে খাওক। বইল ডিমো দুটাকৈ খাব পাৰে প্ৰতিদিন। হয়, মাত্ৰ 2 মাহত আপোনাৰ শৰীৰত তেজ ভৰ্তি হৈ যাব। তেজৰ পৰিমাণ দেখি আপুনি আচৰিত হ'ব। আইৰণ থকা খাদ্য খালে তেজ বাঢ়ে। আপুনি কোনো ধৰণৰ ঔষধ নোখোৱাকৈ শৰীৰৰ তেজ বঢ়াব পাৰিব। আকৌ লগ পাম। ধন্যবাদ।